Hello everyone, welcome to our channel Concept Study Assam. তো আজি আমি এই ভিডিওত চাম AUCET 2026 or all important topics or list যিখন আছে আমি ইয়াত ডিসকাশন কৰিম. Today's score target আমাৰ আছে 120 plus বা 130 plus. You can aim that অর্থাৎ 120 plus বা 130 plus আমি এটা এম কৰি চলিম AUCET ভেটেনাৰী এক্সাম 2026 ৰ কাৰণে যাতে আমি এইটো মাৰ্ক সিকিউৰ কৰো আৰু যেহেতু প্ৰতিটো কোৱেশ্চনত 1 নাম্বাৰ কে থাকিব আৰু এটা নেগেটিভ মাৰ্ক সো এপ্লিকেবল হ'ব -0.25 মানে 1 ৰ 4 ভাগ নেক্সট আমি যদি চাও ক্যাটেগৰি ওয়াইজ ইয়াৰ আমি কাট অফটো অলপ ডিসকাস কৰি লওঁ তাৰ পিছত আমি ইয়াৰ যেটো আমাৰ ইম্পৰ্টেন্ট টপিকৰ লিষ্টটো তাৰ নিশ্চয় আমি আৰম্ভ কৰিম ফাৰ্স্ট এটা হৈছে ক্যাটেগৰি অটো তোমালোকে দেখিবলৈ পাইছা এতে মই কালাৰটো চেঞ্জ কৰিছো এতে তোমালোকে দেখিবলৈ পাইছা ক্যাটেগৰি আৰু ইভাতে আছে এপ্ৰক্স কাট অফ আউট অফ 150 মাৰ্কছৰ পৰীক্ষা যেটো হ'ব তো আমি এটা টাৰ্গেট লব লাগিব 130 প্লাস বা 120 প্লাস বা 125 প্লাস আমি হেই কৰো যাতে আমাৰ যদি পেপাৰখন বহুত বেছি ডিফিকাল্ট আহে তাতে আমাৰ কাট অফ বহুত কমি যাব আৰু যদি বহুত বেছি সহজ পেপাৰ আহে তেতিয়া আমাৰ 130 প্লাস 140 প্লাস পোৱা নাম্বাৰ অফ ষ্টুডেন্টৰ সংখ্যা বৃদ্ধি হ'ব গতিকে এটো তোমালোকে চাই লবা এতিয়া প্ৰথমতে চাবা এপ্ৰক্স কাট অফ যদি আমি চাও 100 to 110 ইয়াতে আমাৰ বহুতখিনি কথা আছে যেহেতু AUCETৰ ভিতৰত বহুখিনি আমাৰ ভাগ আছে ডিপাৰ্টমেন্টত এডমিশন হয় বহুকেটা যেনেকৈ হৰ্টিকালচাৰ সেৰিকালচাৰ ভেটেনাৰী সায়েন্সত এডমিশন হ'ব পাৰে ঠিক তেনেকৈ তোমালোকে যদি ইয়াতে চোৱা এজ এ ওভাৰঅল কাট অফ ইয়াতে মই ভাবু প্ৰেডিক্ট কৰি দিছে এইটো নেটৰ ডাটা হয় নেটৰ মতে এইখিনি তোমালোকৰ 100 to 110 প্লাস দেখাইছে কিন্তু এটো তোমালোকে মনত ৰাখিবা ঠিক তেনেকৈ মই যদি এটা কথা তোমালোকক ক'বলৈ যাও যেটো টপ প্ৰায়োৰিটি যেটি আমাৰ ব্ৰাঞ্চ থাকে বা টপ যিখিনি আমাৰ ধৰা ডিপাৰ্টমেন্ট থাকে যিখিনি ষ্টুডেন্টে বেছিকে বিচাৰি থাকে ধৰা ভেটেনাৰী সায়েন্সৰ হক বা ভেটেনাৰী ডক্টৰৰ ক্ষেত্ৰত তোমালোকে অলপ চাবা তেতিয়া ইয়াত কাট অফটো কিন্তু 1 to 100 পালে বা 110 পালে আমি নহব আমি কাট অফটো আমি 130 প্লাস 140 প্লাস যদি আমি এটা পাইছো তেতিয়া আমি মনে বিচৰা যিকোনো এটা ভাগতে আমি এডমিশন লব পাৰো এতিয়া কথাটো হৈছে হৰ্টিকালচাৰ আছে সেৰিকালচাৰ আছে একদম পিওৰলি তোমালোকৰ হৰ্টিকালচাৰ সেৰিকালচাৰ আছে এইবিলাকত এডমিশন লব লগিয়া অলপটো ভেটেনাৰী সায়েন্সতকে নাম্বাৰটো অলপ কম যাব পাৰে কিন্তু তথাপিও তোমালোকে এটা ভাল এমাউন্ট অফ মাৰ্কস স্কোৰ কৰিব লাগিব বিশেষকে মাৰ্কসৰ ওপৰতো কথাটো নাই কথাটো মেইনলি ডিপেন্ড কৰিব তোমালোকৰ ৰেংকৰ ওপৰত কথা ৰেংকৰ ওপৰত তোমালোকে AUCET ভেটেনাৰী এক্সামত থ্ৰুদি কোনখন কলেজ পাবা ইয়াতে খানাপাৰাত পোৱা নে তোমালোকে লখিমপুৰ যাব লগিয়া হয় বা আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্সিটি জোৰহাটত কি ব্ৰাঞ্চত পাবা কি ডিপাৰ্টমেন্ট পাবা সকলোখিনি নিৰ্ভৰ কৰিব গতিকে এইখিনি মাৰ্ক তোমালোকৰ আগত মই এই কাৰণে দাঙি ধৰিলো যাতে এই বাকি থকা সময়খিনি যি 1-2 দিন বাকি আছে এই সময়খিনি যাতে তোমালোকে ভালকে প্ৰিপেয়াৰ হৈ লোৱা আৰু নিজৰ যেটো ডিজায়াৰ্ড ব্ৰাঞ্চ আছে ডিজায়াৰ্ড ডিপাৰ্টমেন্টত যাতে এডমিশন তোমালোকৰ হ'ব পাৰে নেক্সট আমি চাম ফাৰ্স্ট আমি যেটো অৰ্ডাৰ আমাৰ আছে এটা অৰ্ডাৰ মই এতে ইনক্লুড নিশ্চিতভাৱে কৰিছো এটা brief account of high scoring chapters for AUCET veterinary exam 2026 ৰ কাৰণে এইটো আমি ভিডিও প্ৰস্তুত কৰি আছো ওকে এতিয়া তোমালোকে চাবা The following chapters are considered the most important chapter because they are frequently tested in AUCET veterinary entrance examination and carries significant weightage. অর্থাৎ তলত যিখিনি আমাৰ নাম্বার দিয়া হৈছে তলত যিখিনি আমাৰ চেপ্টাৰৰ কথা কোৱা হৈছে এই চেপ্টাৰখিনি frequently asked হৈ আছে frequently আমাৰ AUCET veterinary examত আহি আছে আৰু আমাৰ হাইলি স্কোৰিং দুটা এই একটা টপিকৰ পৰা দুটা তিনটা কোৱেশ্চন তোমালোকৰ আহা চান্স দেখা যায় গতিকে আমি সাম ফার্স্ট অফ আমার বেশিরভাগ স্টুডেন্টে আমার স্টার্ট করে বায়োলজিৰ পৰা স্টার্ট করে দেন কেমিস্ট্রি করে দেন ফিজিক্স করে নিটত যেটো অর্ডার থাকে ঠিক তেনেদৰে ইয়াতো তোমালোকৰ নিটৰ অৰ্ডাৰ মতে বহুতে পাৰে যেহেতু নিটত সিলেকশন নোহোৱা বহুতে এইটো পৰীক্ষা দিব বা নিট পৰীক্ষা দিয়াৰ পিছতো এইটো এটা সেকেন্ড অপশন হিচাপে মানুহে পৰীক্ষা দিয়ে ফার্স্ট অপশন হৈছে আমাৰ আছে বায়োলজি ফার্স্ট অপশন আছে তোমালোকৰ আছে বায়োলজি মেইনলি তোমালোকে চাবা হিউম্যান ফিজিওলজি 6টা চেপ্টাৰ আছে তোমালোকে ট্রাই কৰিবা হিউম্যান ফিজিওলজি চাবা
জেনেটিক্স দুটা চেপ্টাৰ মই আগৰ ভিডিঅ'বিলাকত কৈছোঁ বায়োটেকনলজি ইকোলজি ৰিপ্ৰডাক্টিভ হেল্থ এণ্ড হিউম্যান ৰিপ্ৰডাকশ্যন দুটা চেপ্টাৰ আছে দুটা হাইলি স্কোৰিং These chapters are focused on underlying body functions, inheritance, modern biologic techniques, environment concept, and reproductive processes. A strong command of NCERT biology can help to secure maximum marks. NCERT তোমালোকৰ যিমান command আছে NCERT যিমান তোমালোকৰ strong command আছে সিমানে তোমালোকে নাম্বাৰ স্কোৰ কৰিব সক্ষম হোৱা তাৰ মাজতে মই কিছুমান বাছি দিছোঁ যে হিউম্যান ফিজিঅলজিটো টপ প্ৰায়ৰিটি অৰ্থাৎ এক্সামৰ দুদিন আগতো আমি হিউম্যান ফিজিঅলজি ৰিভিজন কৰিম নেক্সট আছে আমাৰ ফিজিক্সৰ মেইন অপশ্যন হৈছে আমাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি অৰ্থাৎ আমাৰ মোবাইল ইলেক্ট্ৰনৰ যিটো ইলেক্ট্ৰিচিটি হয় মোবাইল ইলেক্ট্ৰনে আমাৰ ইলেক্ট্ৰিচিটি প্ৰডিউচ কৰে গতিকে এইটো ইলেক্ট্ৰডাইনামিক্সৰ ওপৰত পৰব এইটো ইলেক্ট্ৰডাইনামিক্স আমি পাৰ্টটো চাম ইলেক্ট্ৰষ্টেটিক পাৰ্টটো আমি ইয়াত কি অলপ কম প্ৰায়ৰিটি হয় যদিও আমি এইটোও চাম ইলেক্ট্ৰডাইনামিক্সৰ ওপৰত আমি বেছিকৈ ফ'কাছ কৰিম আমাৰ কাৰেণ্ট ইলেক্ট্ৰিচিটি এণ্ড মডাৰ্ণ ফিজিক্সৰ ভিতৰত তোমালোকে এটম নিউক্লিয়াৰ তাৰপিছত ধৰা ডুৱেল নেচাৰ এণ্ড ডি ব্ৰগলি ৱেভলেন্থ লেমডা ইকুৱেল টু HIP অৰ্থাৎ লেমডা ইকুৱেল টু h/√2m ইনটু কাইনেটিক এনাৰ্জি এইবিলাক যদি তোমালোকে লেমডা ইকুৱেল টু HP এনেকুৱা ধৰণৰ যদি কুৱেশ্যনবিলাক তোমালোকে ডি ব্ৰগলি ৱেভলেন্থত সলভ কৰিছা দেন 100% তোমালোকৰ এটা সাকসেস পাবা যে মোমেন্টামৰ ওপৰত কথা P ইকুৱেল টু mv এইবিলাকৰ ওপৰত কথা কাৰেণ্ট ইলেক্ট্ৰিচিটি তোমালোকে ড্ৰিপ ভেলোচিটিৰ পৰা আৰম্ভ কৰি আমাৰ সাৰ্কিট সলভিং এটা সাৰ্কিট সলভ কৰিব আহা এটা আশা আছে নেক্সট আমাৰ টাৰ্মিনেল ভোল্টেজ দে হুইটস্টোন ব্ৰিজ দে মিটাৰ ব্ৰিজ এইবিলাকৰ ওপৰত কোৱেশ্চন আহিব পাৰে নেক্সট আছে ইলেক্ট্ৰষ্টেটিক্সৰ ভিতৰত আমাৰ দুটা কনসেপ্ট আছে যে ইলেক্ট্ৰষ্টেটিক্স পিওৰ ইলেক্ট্ৰষ্টেটিক্স এণ্ড ইলেক্ট্ৰষ্টেটিক পটেনশিয়েল এণ্ড কেপাচিটৰ তো কেপাচিটৰ পৰা তোমালোকৰ কোৱেশ্চন অহা এটা সম্ভাৱনা থাকে বিশেষকৈ সিৰিজ এণ্ড পেৰেলেল কম্বিনেশ্যন অফ কেপাচিটৰ এণ্ড ৰেজিষ্টেন্সৰ পৰা আমাৰ কোৱেশ্চন অহা চান্স থাকে নেক্সট আমাৰ আছে অপটিক্সৰ ভিতৰত আমাৰ ৰে অপটিক্স এণ্ড ৱেভ অপটিক্সৰ ক্ষেত্ৰত তোমালোকৰ সিম্পল ফৰ্মুলা যে মিৰৰ ফৰ্মুলা 1/v + 1/u = 1/f তোমালোকৰ লেন্সৰ ফৰ্মুলা 1/v - 1/u = 1/f এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক বা মেগনিফিকেশ্যন বা টেলিস্কোপ এইবিলাকৰ কনসেপ্টটো তোমালোকে ধুনীয়াকৈ শিকি ল'বা নেক্সট আছে মেকানিক্স এটা পিওৰ সোল অফ ফিজিক্স অৰ্থাৎ মেকানিক্সটো আমি লাগিবই মেকানিক্স তোমালোকে ষ্টাৰ্ট কৰা মই কৈ দিছোঁ যে ইউনিট এণ্ড ডাইমেনশ্যন চেপ্টাৰটো তোমালোকে স্কিপ নকৰিবা সেইটো কৰাম নেক্সট তোমালোকে ষ্টাৰ্ট দিয়া তোমালোকৰ 1D 2D এইবিলাক পঢ়িবা যদি ইমান মনো নাই তে অলপ স্কিপ কৰি তোমালোকে NLMৰ পৰা ষ্টাৰ্ট কৰিব পাৰা NLMৰ বেছিক কনসেপ্টখিনি চাবা টেনশ্যন চোৱা পুলি চোৱা তোমালোকে নেক্সট ফ্ৰিকশ্যন আছে ইনক্লাইন প্লেনৰ আমাৰ ইনক্লাইন ৰোড বেংকিং আছে বা সাইক্লিষ্টৰ প্ৰব্লেম আছে সেইবিলাক চোৱা নেক্সট আমাৰ যদি আছে NLM চালো আমি ৱৰ্ক পাৱাৰ এনাৰ্জিটো আমি চাব লাগিব ৱৰ্ক পাৱাৰ এনাৰ্জিটো ৱৰ্ক ডানৰ ফৰ্মুলাবিলাক চোৱা তোমালোকে Fs cos θ F dot S ডট প্ৰডাক্ট এনে ক্ৰছ প্ৰডাক্ট কোড কি হয় টৰ্ক চোৱা তোমালোকে তাৰপিছত কথাটো হৈছে এনাৰ্জি ডিফাৰেণ্ট ফৰ্মুলাবিলাক চাওঁতে তাৰপিছত আৰু নেক্সট আছে পাৱাৰৰ ওপৰত আমাৰ কনসেপ্টবিলাক যিবিলাক আছে F dot V পাৱাৰৰ আমাৰ ডট প্ৰডাক্ট হয় পাৱাৰ আমাৰ এনাৰ্জি পাৰ ইউনিট টাইম ৰেট অফ ফ্লো অফ এনাৰ্জি ইকুৱেল টু পাৱাৰ এইটো কনজিউম এইটো তোমালোকে চাবা পাৱাৰৰ বস্তু চাবা নেক্সট আছে আমাৰ পাৱাৰৰ পিছত আমাৰ নেক্সট টপিক আৰম্ভ হয় ইফালে তোমালোকৰ চেণ্টাৰ অফ মাছটো তোমালোকে চাবা নেক্সট আমাৰ আৰু আছে ৰোটেশন পাৰ্টটো তোমালোকে চাবা মোমেন্ট অফ ইনাৰ্চিয়া চাবা সলিড স্পিয়াৰ হলো স্পিয়াৰ 2/5 mr² সলিড স্পিয়াৰ হলে 2/3 mr² হলো স্পিয়াৰ হলে তাৰপিছত ৰিঙৰ চাবা mr² তাৰপিছত ডিস্কছ চাবা mr²/2 ওকে তাৰপিছত তোমালোকে চাবা হলোকন এটা চাবা mr²/2 তাৰপিছত তোমালোকে সলিড কোন এটা চাবা হলোকন চাবা আটাইখিনি তোমালোকে চাবা সিলিন্ডাৰ চাবা নেক্সট এইখিনি চাবা পিছত তোমালোকে ৰড বিলাক চাবা ৰডৰ এনেকৈ যদি আমি এইফালে দিও যদি ml²/12 নেক্সট এনেকৈ যদি দিও আমি ml²/3 যদি ইয়াৰ পৰা আমি এনেকৈ এটা এংগলত যদি বেন্ড কৰো এই এংগলটো যদি বেন্ড কৰো তে তোমালোকে লিখিবা ml² sin²θ/12 ওকে নেক্সট আমি যদি চাও 12 আৰু 3 হ'ব তেতিয়া এনেকৈ যদি বেন্ড কৰা এনেকৈ যদি বেন্ড কৰা 3 হ'ব নেক্সট এইখিনি আমি কলো নেক্সট আমাৰ আছে
কেমিষ্ট্ৰি আমাৰ মেইন টপিক হৈছে কেমিকেল বণ্ডিঙৰ পৰা মলিকুলাৰ ষ্ট্ৰাকচাৰবিলাক বা বিভিন্ন ধৰণৰ বণ্ড এংগুলৰ লগত বণ্ড লেন্থৰ ৰিলেশ্যন, বণ্ড লেন্থ ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু বণ্ড এংগুল, এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক তোমালোকে অহা সঘনাই দেখা যায়। নেক্সট আছে জিঅ'চি আমি আৰম্ভ কৰোঁ ইণ্ডাকটিভ ইফেক্টৰ পৰা না ফৰান, না ঋতিক, না হিমেশ, না অমপুৰী চালমান, চাইনা আলী की कार में फादर कलेक्टर बेटा इंस्पेक्टर और एल्कोहल की मम्मी एल्काइन नहीं कौन है बेंजीन है। ओके এইবিলাক ধৰণৰ তোমালোকৰ যিটো মাইনাছ আই ইফেক্ট প্লাছ আই ইফেক্ট এচিডিক ষ্ট্ৰেন্থ টু আমি ডাইৰেক্টলি প্ৰপৰ্চনেল টু মাইনাছ আই, এচিডিক ষ্ট্ৰেন্থ ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু প্লাছ আই, বেচিক ষ্ট্ৰেন্থ ইজ ডাইৰেক্টলি প্ৰপৰ্চনেল টু প্লাছ আই, বেচিক ষ্ট্ৰেন্থ ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু মাইনাছ আই। নেক্সট আমি যদি চাওঁ ৰেজনেন্সৰ ওপৰত কথা, ৰেজনেন্স আমাৰ কাৰ্বকেটাইন ষ্টেবিলিটি ৰেজনেন্স ষ্টেবিলিটি কেনেকৈ হয় বা আমাৰ এনায়নৰ আমাৰ ষ্টেবিলিটি, আমাৰ ফ্ৰী ৰেডিকেলৰ ষ্টেবিলিটি, হাইপাৰ কনজুগেটিভ ষ্ট্ৰাকচাৰ। নেক্সট আমাৰ আছে ৰেজনেন্সৰ আমাৰ ডান্সিং ৰেজনেন্স, তাৰপিছত আমাৰ তোমালোকৰ এৰমেটিচিটিৰ ভিতৰত হাকালছ ৰুল 4n+2 ৰুলছ, হাকালছ ৰুলছ আছে। তাৰপিছত নন এৰমেটিক্স, এণ্টি এৰমেটিক্সৰ তোমালোকে জানা নন এৰমেটিক্সৰ কথা আছে। নেক্সট আৰু আমি যদি চাওঁ কৰ্ডিনেশ্যন কম্পাউণ্ড, ইয়াতে IUPAC নেমিং আহিব। তাৰপিছত মহৰ চল্ট, পটাছ আলম, এইবিলাকৰ তোমালোকে ফৰ্মুলাবিলাক চাবা, ডাবুল চল্ট কি, কম্পাউণ্ড চল্ট কি, এইবিলাকৰ ফৰ্মুলা চাবা। নেক্সট আছে ইলেক্ট্ৰকেমিষ্ট্ৰি আমাৰ বিভিন্ন সূত্ৰ আছে, এইবিলাক চাবা। নেক্সট এণ্ড দ্য মল কনচেপ্টৰ মল উলিওৱাৰ পৰা আৰম্ভ কৰি ষ্টয়কিঅমেট্ৰি কেলকুলেশ্যন, তাৰপিছত আমাৰ যিটো কনচেনট্ৰেশ্যন টাৰ্মছবিলাক আছে, মোলাৰিটিত কি হ'ব তলফালে ভলিউম বহিব, মোলালিটিত কি হ'ব তলফালে আমাৰ ওজন বহিব। তো এনেকৈ তোমালোকে ধুনীয়াকৈ চাই ল'বা। নেক্সট আৰু তোমালোকক ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আমি কথা খুব স্পীডত আমি কৈ দিলোঁ। এতিয়া আমি যদি চাওঁ আমাৰ এইখিনি আছিল আজিৰ ভিডিঅ'টো। মই কাট অফৰ কথা ক'লোঁ যে কিমানমান তোমালোকে টাৰ্গেট থোৱা উচিত, কেনেকৈ আমি প্ৰিপেয়াৰ কৰা উচিত, আৰু কিছুমান টপিক আছে এইখিনি টপিক আমি কেনেকৈ আমি কৰা উচিত বা এইখিনি টপিক আমি কেনেকৈ কৰা উচিত বা ৰোটেশ্যনৰ ক্ষেত্ৰতো তোমালোকে মই আৰু অলপমান কথা যদি অলপ ক'বলৈ যাওঁ, টৰ্কৰ কনচেপ্টটো চাবা। টৰ্কটো জানা তোমালোকে L×F অৰ্থাৎ FL sin থিটা, তাৰপিছত তোমালোকে টৰ্ক ইকুৱেল I আলফা, এনেকুৱা ধৰণৰ কথাবিলাক তোমালোকে চাবা। এতিয়া আছে আমি পৰীক্ষাটোৰ কাৰণে তোমালোকক থেংক ইউ এণ্ড অল দ্য বেষ্ট আমি তোমালোকক জনাইছোঁ। আৰু তোমালোকে চেনেলটোত যদি নতুনকৈ আহিছা তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। কনচেপ্ট ষ্টাডি আছাম এই চেনেলটো তোমালোকৰ AUCET ভেটেৰিনেৰী জাৰ্ণিটোত সহায় কৰিবলৈ আগবাঢ়িছে, গতিকে তোমালোকে ছাপোৰ্ট জনাব। থেংক ইউ ছ' মাছ।